আজি আমি টাইকোৱাণ্ডো মাৰ্চেল আৰ্টছ এণ্ড স্পৰ্টছ এছ'চিয়েশ্যনৰ ফালৰ পৰা আমাৰ প্ৰেচিডেণ্ট দীপিকা তালুকদাৰ লগতে ছেক্ৰেটাৰী ৰাজুকৰ ছাৰৰ অনুমতিত আমি এছিয়ান গ'ল্ড মেডেল চিলভাৰ মেডেলিষ্ট হৰ্ষা সিনহাক আজি সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ। তেখেতে গুৱাহাটীৰ কাহিলীপাৰাৰ নিবাসী আৰু তেখেতৰ এই সাফল্যত আমি নথৈ আনন্দিত হৈছোঁ আৰু সন্থাৰ ফালৰ পৰা আমি তেখেতক শুভেচ্ছা জনাইছোঁ আৰু তেখেতক মানে অনুপ্ৰেৰণা হিচাপে লৈ আগন্তুক দিনত আৰু ল'ৰা ছোৱালীসমূহ উঠি অহা প্ৰজন্মখিনিয়ে আকৌ ভাল ৰিজাল্ট দিবলৈ সক্ষম হ'ব বুলি আমি আশা ৰাখি আজি তেখেতক শুভেচ্ছা জনালোঁ। মাৰ্চেল আৰ্ট স্পৰ্টছ এছ'চিয়েশ্যন আমাৰ ৰেচপেক্টেড প্ৰেচিডেণ্ট দীপিকা তালুকদাৰ মেম আৰু জেনেৰেল ছেক্ৰেটাৰী ৰাজুকৰ ছাৰলৈ বহুত অশেষ ধন্যবাদ জনাইছোঁ। তেওঁৱে আমাৰ যিকোনো ডকুমেণ্টেশ্যনৰ বাবে বহুত হেল্প কৰিছে এণ্ড তেওঁ আমাক বহুত ছাপোৰ্ট কৰিছে এণ্ড ইন ফিউচাৰো তেওঁলোকৰ ছাপোৰ্টৰ আমাক বহুত বিশেষ দৰকাৰ হ'ব এণ্ড থেংক ইউ। নমস্কাৰ, মোৰ নাম হৰ্ষা সিনহা আৰু মই অভাৰ 30 ফিমেল টিমত চিলভাৰ মেডেল পাইছোঁ এণ্ড বহুত ভাল এক্সপিৰিয়েঞ্চ আছিলে যিহেতু এইটো এছিয়ান প্লেটফৰ্ম এণ্ড ওৱান অফ দি টাফেষ্ট কম্পিটিটৰ্ছ আমাৰ এছিয়াৰ পৰা খেলিবলৈ ইয়াতে পাৰ্টিচিপেট কৰিবলৈ আহে এণ্ড বহুত ভাল এক্সপিৰিয়েঞ্চ এটা আছিলে মোৰ বাবে এণ্ড ইন ফিউচাৰ মই ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে মই প্ৰিপেৰেশ্যন কৰিম চ' দেট তাতে মই ইণ্ডিভিজুৱেলি এইটো মেডেল পাবলৈ সক্ষম হ'ম। থেংক ইউ।